এইয়া আজি ৰাতিপুৱাই পটাপট ব্ৰেকফাষ্ট কৰাই ল'লোঁ ল'ৰাটো আৰু ছোৱালীজনী। এইটো হৈছে মোৰ বেটা আৰু এইফালে হৈছে মোৰ ডাঙৰ দাদাৰ ছোৱালী। আমি চুনচুনি বুলি কওঁ আৰু চুনু বুলিও কয়। দুইটাকে পটাপট খুৱাই ল'লোঁ, পুৰি আৰু এগ ভাজি। এনেকৈ কিবা এটা বনালোঁ, তাড়াতাড়িকৈ দুইটাকে খুৱাই ল'লোঁ। আৰু ই যাব বোলে চুলি কাটিবলৈ, আৰু এই অকণমান ৰ'দত বহিলে তাইকো বোলে হেয়াৰ মাস্ক এটা লগাই দিব লাগে। পিপি মোৰ চুলিখিনি বহুত ড্ৰাই হৈ গৈছে, মই কিবা এটা লগাওঁচোন এনেকৈ বুলি কোৱাৰ কাৰণে ৰ'বা মই তোমাক এটা হেয়াৰ মাস্ক কৰি দিম। আৰু হেয়াৰ মাস্কটো কৰোঁতে বনাওঁতে মই ভিডিঅ' কৰা নহ'ল, কিন্তু মই আগতে আপোনালোকক দেখাইছোঁ। তাকে মই কৈ দিম বাৰু কি দিছোঁ। তাৰ আগতে মই মোৰ ফুলনি অকণমান বাগিচাৰ পৰিৱেশটো অলপমান দেখাই দিছোঁ। এয়া বগেনভেলিয়াবিলাক ফুলিছে, মই আগতেও আপোনালোকক দেখাইছোঁ বাৰু। তথাপিও আকৌ বাহিৰত আহিছোঁৱে যেতিয়া অকণমান দেখাই দিছোঁ। আৰু তাই ৰ'দত বহি আছে, তাইও হেয়াৰ মাস্কটো লগাই দিম। নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া মই হেয়াৰ মাস্কটোত কি দিছোঁ কৈছোঁ। হেয়াৰ মাস্কটোত মই দিছোঁ দৈ প্ৰায় 3-4 চামুচমান দিছোঁ। তাৰ পাছতে তাতে দিছোঁ মই এল'ভেৰা জেল, কিনাটো নহয়, যিটো মই ঘৰৰ পৰাই লৈছোঁ। ধুনীয়াকৈ মই তাক কাটি কুটি তাৰ ভিতৰৰ যিটো জেল সেইখিনি মই প্ৰায় 3 চামুচমান দিছোঁ। তাৰ পাছতে দিছোঁ নাৰিকল তেল, তাৰ পাছতে দিছোঁ হানি, আৰু পাৰিলে এগ দিব পাৰে, এগ যিটো বগা অংশ সেইটো দিব পাৰে। আৰু এই হেয়াৰ মাস্কটো যে ইমান বেছি ভাল লাগে নহয় লগাই, চুলিখিনি বহুত দিনলৈ স্মুথ হৈ থাকে আৰু খুব ধুনীয়া হৈ পৰে। আৰু এই হেয়াৰ মাস্কটো যদি নাই লগোৱা আপোনালোকে লগাব। আগতে মই দেখাইছোঁ। আৰু এটা বস্তু দিব পাৰে তাত, যিটো জবা ফুল, ৰঙা জবা ফুল, সেইটো 2 পাহমান আপোনালোকে দি ধুনীয়াকৈ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব, আৰু এটা ধুনীয়া সুন্দৰ মাস্ক তৈয়াৰ হ'ব। আৰু এই হেয়াৰ মাস্কটো পটাপট তাইক চুলিখিনিত লগাই ল'লোঁ। তাইৰ চুলিখিনি বৰ পাতল হৈছে, আগতে বহুত বেছি ডাঠ আছিলে। তাই ষ্ট্ৰেট কৰিছিলে চাগে, ষ্ট্ৰেট কৰাৰ কাৰণে মই ভাবিছোঁ চুলিখিনি খুব সৰিছে, আৰু মই লগাবই পৰা নাই তাইক, ইমান বেছি চুলি সৰিছে। মাজে মাজে তাইক অইল মাছাজ দিবলৈ কৈছোঁ, তেতিয়া ভাল হ'ব, চুলিখিনি ধুনীয়া হৈ পৰিব। আৰু এয়া হেয়াৰ মাস্কটো লগাই দিলোঁ। আৰু আপোনালোকে এই হেয়াৰ মাস্কটো লগাবচোন। এতিয়া ঠাণ্ডা দিনত বিশেষকৈ আমাৰ চুলিবিলাক কি হয়, বহুত বেছি ৰাফ হৈ যায়। সেইকাৰণে এই হেয়াৰ মাস্কটো যদি আপোনালোকে সপ্তাহত এদিন বা 15 দিনৰ মূৰত 2 দিন হ'লেও যদি লগাই, খুব ধুনীয়া হয় চুলিখিনি। মই প্ৰায় লগাওঁ, আৰু মোৰ বেটিকো তাই আহিলে এই হেয়াৰ মাস্কটো লগাই দিওঁৱেই, খুব ভাল হয়। তাৰ পাছতে এয়া হেয়াৰ মাস্কটো লগাই তাইক অলপ সময় বাহিৰতে থাকিব দিলোঁ, কিন্তু ৰ'দত থাকিব নালাগে। আমাৰ ঘৰটো যিহেতু বহুত বেছি ঠাণ্ডা, তাই ঠাণ্ডা লাগিব বুলি মই বাহিৰতে বহি থাকিব ক'লোঁ, অকণমান ছাঁ জেগাত। এই ধৰণে 1 ঘণ্টামান থ'লেই হৈ যায়। তাৰ পাছতে ধুনীয়াকৈ শ্বেম্পু আৰু কণ্ডিশ্যনাৰ কৰি দিব, খুব ধুনীয়া হৈ পৰে। তাৰ পাছতে কাম বন কৰি ৰেডি হৈ ল'লোঁ। এয়া ওলাই ল'লোঁ এতিয়া মাৰ ঘৰলৈ বুলি। মাৰ ঘৰলৈ আমি গোটেইকেইটাই কি কৰিম, টুকটুকত যাম। আৰু এটা মই ধৰণে ব্ৰইলাৰ কুকুৰা লৈ লৈছোঁ। ঘৰ আহি পালোহি, ৰাস্তাত একো ভিডিঅ' কৰা নহ'ল। লগত তিনিচুকীয়াৰ পৰা বৌ ৰখি আছিলে, বৌৰ লগত একেলগে আমি গোটেইকেইটা টুকটুকত আহিলোঁ। আহিয়ে চিধা দেখিছোঁ চোতালত দেউতাই হাঁহ এটা মাৰি পেলাই চাফা কৰি আছে। লগত এটা এই মস্ত ডাঙৰ কোমোৰা দেখিছেনে, তাৰমানে হাঁহ আৰু কোমোৰা বনাব বোলে। সেইকাৰণে অকণমান স্মৃতি হিচাপে দেউতাকো ধৰি ৰাখিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। এই ধৰণে দেউতাই হাঁহ চাফা কৰিছে, তাৰমানে দেউতাৰ দায়িত্ব এইটো পৰিছে, হাঁহ চাফা কৰা। বাকী কাটা কামটো আমাৰ সৰু দাদাৰ পৰিব। আনফালে দেখিছোঁ মায়ে পাকঘৰত একদম চুঙা চাউলত, চুঙা বাঁহৰ চুঙাত কি কয়, বৰা চাউল ভৰাই আছে। তাৰমানে আমাৰ নখোৱাত প্ৰায় এইটো থাকেই, কি ক'ম, এইটো ৰেচিপিয়ে বুলি কৈছোঁ, বাঁহৰ চুঙাটো থাকেই। আৰু বাঁহৰ চুঙা চাউল বুলি কওঁ আমি, চুঙা চাউল খোৱা হয়। বিশেষকৈ সৰু ল'ৰা ছোৱালীকেইটা গোটেইকেইটাই ভাল পায়। বিশেষকৈ মোৰ বেটীয়ে বহুত বেছি ভাল পায়, তাই চবেই মিছ কৰিছোঁ আৰু চবেই কৈছে। সেইকাৰণে মই তাইক কৈছোঁ যে এইবাৰ তুমি আহিলে অলপমান ঠাণ্ডা দিনতে আহিবা। ফেব্ৰুৱাৰী মাহত যিহেতু ছুটি পায়, অকণমান পঢ়াৰ পৰা বিৰতি পায় অলপমান দিন, যদি হয় সেনেকুৱা ফেব্ৰুৱাৰী মাহতে আহিবা। তাৰ পাছতে মোৰ দায়িত্বত পৰিলে এইখিনি গাহৰি মাংস চুঙাত দিবৰ কাৰণে। ইয়াত মই বিশেষ একো নাই দিয়া, জলকীয়া, আদা ৰচুন পেষ্ট, পিঁয়াজ, বিলাহী এই ধৰণে দি, আৰু কি কয়,
মান ধনিয়া দুখিলা মান দি মই ধুনীয়াকৈ সানি মেলি থৈ দিছোঁ আৰু চুঙাটো ভৰাই ৰেডি কৰি দিলোঁ। এফালে মায়ে চুঙা কেইটামান পুৰিলে, যিটো প্লেইন চাউল সেইটো মানে বৰা চাউলে হয় প্লেইন, সেইটো ৰেডি কৰিলে আৰু কেইটামান পুৰিলেও। আনফালে এইটো হৈছে এইটো এটা খুব ধুনীয়া ৰেচিপি, মই আগতে দেখা নাই আৰু খোৱাও নাই, এবাৰ প্ৰথম খাইছোঁ। এই ৰেচিপিটোত আছে মায়ে চাউলত এইখিনি যে বৰা চাউলত চেনি দিলে, চেনি দি পেলাই চেনি সোৱাদ অনুসৰি দিব পাৰে আপোনালোকে। তাৰপাছত নাৰিকল এই ধৰণে খুব ধৰণে ৰুকি ল'লে, ৰুকি পেলাই এই চাউল আৰু চেনিখিনি খুব ধুনীয়াকৈ মিশ্ৰণ কৰি ল'লে। তাৰ পাছতে খুব ধুনীয়াকৈ মোহাৰি ধুনীয়াকৈ মিলাই ল'লে, মিলাই পেলাই চুঙাত ভৰাই দিব। এইটো এটা খুব ধুনীয়া মানে সুন্দৰ ৰেচিপি, খুব ভাল লাগিলে। আমি পিছদিনাখন মই লৈ আহিছোঁ দেই, সেইদিনাখনেই খোৱা নহ'ল, যিটো প্লেইন সেইটো খালোঁ, এইটো চেনি আৰু নাৰিকল দিয়াটো খোৱা নাই। মই পিছদিনাখন ঘৰলৈ আনি খালোঁ। তাৰপাছতে এইফালে মই গাহৰি চুঙাত ভৰাই ৰেডি কৰি ৰাখিছোঁ। তাৰ পিছৰ কামখিনি মা ভাগৰ হয়। আৰু এইটো যে দেখিছে লাই শাক, এই যে কলপাতেৰে মুখখন যে বন্ধ কৰি দিয়ে, সৰু দাদাই ক'লে কি কলপাতে নহয় লাই শাক দি পেলাই মুখখন বন্ধ কৰি দিলে বোলে লাই শাকৰ যিটো পানী বোলে তাত পৰি যাব, মাংসখিনি খাবলৈ বহুত বেছি ভাল লাগিব। সেইকাৰণে লাই শাকো মই ৰেডি কৰি থৈছোঁ। বাকী কামখিনি মায়ে এফালে এইটো নাৰিকল চেনি দিয়া চাউলখিনি ধুনীয়াকৈ চুঙাত ভৰাই আছে আৰু ধুনীয়াকৈ তাক সোপা বন্ধ কৰি পেলাই এয়া পুৰিবলৈ ৰেডি কৰি লৈছে। আৰু এই ৰেচিপিটো সঁচাকৈ বহুত বেছি ভাল লাগে, খাই চাব দেই আপোনালোকে। তাৰপাছতে এইফালে মায়ে বাহিৰতে জুইকুৰা ধৰি লৈছে, যিহেতু পাকঘৰটোত অলপ ঠেক ঠুক হয় আৰু দিনে পোহৰে ৰেডি কৰিছে। তাৰমানে আমিতো চবেই ঘূৰি যাম, দাদা হয়তো তিনিচুকীয়া গুচি যাব আৰু আমিও ঘৰলৈ আহি দিম, সেইটো কাৰণে দিনে পোহৰে ৰেডি কৰিছে। আৰু চাৰিজনীয়ে চাৰিওফালে লাগি গৈছোঁ, সোনকালে হ'ল পটাপট হৈ যাব বুলি। মাৰ দায়িত্বত পৰিলে চুঙা চাউলখিনি ৰেডি কৰা, আৰু এইফালে আমাৰ বৌৰ দায়িত্ব পৰিলে গাহৰি মাংস বনোৱা। গাহৰি মাংস জুইশালিতে বনাইছে। জুইশালিটো অকণমান এবাৰ লেতেৰা হৈ আছে দেই, যিহেতু খেতি পথাৰ ছিজন হৈছে, সেইকাৰণে ছিজন চলি আছিলে, চাফা কৰিবলৈ সময় পোৱা নাই। সেইফালে ডাঙৰ বৌয়ে বনাই আছিলে গাহৰি আৰু কলডিলৰ লগত, আৰু এইফালে সৰু বৌয়ে বনাই আছে হাঁহ আৰু কোমোৰা ভিতৰত। তাৰপাছতে এইফালে ব্ৰইলাৰো বনাই আছে তাই দুফালে দুটা ৰেচিপি বনাইছে। এফালে চিকেনৰ কিবা এটা ৰেচিপি বনাইছে তাই, আৰু আনফালে হাঁহ আৰু কোমোৰা। এয়া মোৰ সৰু বৌ, আৰু মই এই গাহৰি দায়িত্বটো আছিলে চুঙাত দিয়া, সেইখিনিও ৰেডি হৈছে। এয়া দেখিছেনে, এইটো এটা গাহৰি চুঙাটো ইয়াত বনাইছে। ইয়াতো ধুনীয়াকৈ জুই একুৰা ধৰি দিছে দেউতাই, যাতে আমি সকলোৱে গধূলি ইমান ধুনীয়াকৈ জুই ফুৱাব পাৰোঁ। আৰু জুই কিনাই কিনাই চবেই সকলোখিনি জুই কাষতে বহিব বিচাৰে, সেইকাৰণে চোতালতে এই ধৰণে দেউতাই জুইকুৰা জ্বলাই দিলে। তাৰপাছতে এয়া গধূলি হৈ আহিল, আন্ধাৰ হৈ আহিল। তাৰপাছতে গাহৰি খৰিকাত দিব লাগি গ'ল সকলোৱে। ডাঙৰ দাদাও সেই সময়ত পালেহি, দাদা দেৰিকৈ আহিছে। এয়া সি গাহৰিখিনি লৈ আহিছিলে যে পুৰি খাবৰ কাৰণে, আৰু সকলোৱে গাহৰি পুৰা খাবলৈ এক্সাইটেড হৈ আছে। সেইকাৰণে আচলতে সদায় এইবিলাক খোৱা নহয়, সেইটো কাৰণে এয়া গোটেইখিনিয়ে অলপমান আড্ডা পিটিলোঁ গাহৰি মাংস সিজালৈকে, আৰু সকলোৱে চবৰে নিজৰ নিজৰ কিবা কিবি কথা চথা পাতি অলপমান সময়টো নিয়ালোঁ। তাৰ পাছতে এয়া আহি পালেহি আৰু এগৰাকী দাদা আৰু বৌ, নামৰূপত থাকে, তাৰমানে মোৰ বৰ্তা ল'ৰা। তাৰপাছতে এয়া ওলাইছিলে ৰহি সাজৰ লগত আমি গোটেইকেইজনীয়ে, তাৰমানে মোৰ ডাঙৰ বৌ আৰু সৰু বৌ গোটেই তিনিজনী লগ লাগি অকণমান খালোঁ। খাই পেলাই এয়া দেখিছে অকণমান সুযোগহে লাগে, মানে অকণমান ফূৰ্তি লাগিলে আমি একদম ডান্স কৰাত লাগি যাওঁ গোটেইখিনি। আৰু এইখিনিতে আৰু এজনী বৌক মিছ কৰিছোঁ, সেয়া হৈছে দুলীয়াজানত থাকে জুৰি বৌ থকা হ'লে সঁচাকৈ বহুত বেছি ভাল লাগিলে হ'লে। এয়াই অকণমান ফূৰ্তি কৰিলোঁ আৰু স্মৃতি হিচাপে কিছুমান মুহূৰ্ত ধৰি ৰাখিলোঁ। আজিলৈ আহিছোঁ, বাই।